আমাৰ ইতিমধ্যে দুটা ফ্লাড আহি গৈছে আৰু আপোনালোকে জানে প্ৰাকৃতিকভাৱে জিঅ'গ্ৰাফিকেলি এই এৰিয়াটো আমাৰ যিটো অঞ্চলত ফ্লাড হৈ থাকে এইটো প্ৰত্যেক বছৰে হৈ থাকে। এই অঞ্চলটো প্ৰাকৃতিকভাৱে এই অৱস্থানত আছে। গোটেই ডিমা হাছাও আৰু মেঘালয়ৰ পানীখিনি এইফালে নামি যায় কপিলেদি, সেইকাৰণে ফ্লাড হৈ যায়। এইটো পেৰেনিয়েল ফ্লাড। ইতিমধ্যে এইটো ৰাস্তা খুব বেছি বেয়া হৈছে, দেখিছে আপোনালোকে। এই ৰাস্তাটো 2022 চনত বেয়া হৈছিলে, তেতিয়াও মানুহে বহুত আপত্তি কৰিছিলে, কিন্তু তেতিয়া আমি প্ৰশাসনৰ লগত আলোচনা কৰি এইটো থিৰাং কৰিছিলোঁ যে ৰাস্তাটো আমি একো ডিষ্টাৰ্ব কৰিব নালাগে। ৰাস্তাটো ডিষ্টাৰ্ব নকৰি আমি ওপৰৰ পৰা যিটো টেকনিকেল টিম আহিব, তেওঁলোকে আহি পেলাই এছডিটিত কেনেকুৱা ৰাস্তাটো বেয়া হৈছে এই গোটেই বস্তুটো সৰজমিন চাই কিনি এটা বিহিত ব্যৱস্থা ল'ব। সেইকাৰণে আমি কৰিলোঁ কি, টেকনিকেল টিমক আহিলৈ আমি ৰখি থাকিলোঁ। কিছু মানুহে খুব বেয়া বেয়া কিছুমান বাতৰি প্ৰচাৰ কৰিছে, আমি এইবিলাক কাণসাৰ দিয়া নাই। আল্টিমেটলি যাই হওক, আপোনালোকৰ দুৱাত 4,61,00,000 টকাৰ এটা আমি অনুদান পাইছিলোঁ এক্সট্ৰাভাৱে, বেলেগ সমষ্টিয়ে পোৱা নাই। আমি একমাত্ৰ এইটো ৰাস্তাৰ ওপৰত পাইছিলোঁ। কিন্তু ইতিমধ্যে হৈছে কি, সেই ৰাস্তাটো চেংচন হোৱাৰ লগে লগেই মানে আছামৱালা ঠুৰ আন্ধাৰত আহি গ'ল। এইটো অহাৰ কাৰণে আমি এইটো স্কিম আকৌ ৰিভাইজ কৰিবলগীয়া হ'ল। এতিয়া হৈছে কি, ইতিমধ্যে আছামৱালা টুৰ কণ্ট্ৰেক্টৰে ৰাস্তাটো সমজি লৈছে। আপোনালোকে জানে প্ৰেমলাল নাহাটা বুলি নগাঁৱৰ এজন অত্যন্ত মানে প্ৰভাৱশালী এজন কণ্ট্ৰেক্টৰ, তেখেতৰ লগত আমি যোগাযোগ কৰিছোঁ। ৰাস্তাটো তেখেতৰ আন্ধাৰত আছে। বিধায়ক মহোদয়ে ইতিমধ্যে স্পটৰ পৰা বিভাগীয় ইঞ্জিনিয়াৰ আৰু আমাৰ কণ্ট্ৰেক্টৰৰ লগতো যোগাযোগ কৰিছে, আৰু কণ্ট্ৰেক্টৰে অচিৰে আহি পেলাই ৰাস্তাটো স্মুথ কৰি পেলাই মানুহে যাতে মটৰবল কৰিব পাৰে তাৰ বিহিত ব্যৱস্থাখিনি ল'ব। আৰু এই অসমৱালাৰ কাম যাতে ত্বৰান্বিত হয়, সোনকালে হয়। তেওঁলোকে 2 বছৰ লাগিব বুলি কৈছিলে, ছাৰে কৈছে 1 বছৰৰ ভিতৰত কেনেকৈ কামটো কৰিব পৰা যায় তাৰ কাৰণে CMৰ লগত বহিব। CMৰ লগত বহি কি ৰিজাল্ট আহে সেই গোটেইখিনি লৈ পেলাই ছাৰে আহি পেলাই এটা প্ৰেছ মিট কৰিব। বিধায়ক কিহৰ কাৰণে আহিছে আমিতো ৰাইজে নাজানো। হঠাৎ মানে খবৰ পাইছোঁ বিধায়ক আহিব বুলি। আমি ইয়াতে আছিলোঁ, বিধায়কেতো আমাক মাতো দিয়া নাই। এফালৰ পৰা গৈছে, কিবা কিবি চাইছে, চাই আকৌ গুচি গ'ল। কিন্তু আমাৰ যি মানে বানপানীয়ে যি অৱস্থা কৰিছে, ৰাইজৰ যি হতাশাত ভুগি আছে, সেই ভোগাটো আমি কেইদিনমান আগতে আমাৰ এই শ্বাহাবুদ্দিন মজুমদাৰক চৌধুৰী বজাৰ পঞ্চায়তৰ প্ৰেচিডেণ্ট, তেখেতক ইয়াতে আনিছিলোঁ। আনি তেখেতক আমি আবদাৰ কৰিছিলোঁ যে আমাৰ ইয়াৰ মানুহ ওলাই যাব নোৱাৰে, স্কুলৰ ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি প্ৰেগনেঞ্চি ওমেনবিলাক আমি বিৰাট কষ্টত ভুগি আছোঁ, গতিকে আমাক কিবা এটা সহায় কৰি দিয়ক। তেতিয়া তেখেতে মানে কৈছে ঠিকে আছে, আপোনালোকে JCP লগাই হেৰি কৰি দিয়ক, মই আপোনালোকৰ লগত আছোঁ আৰু যিমান সম্ভৱ পাৰোঁ মই মানে সেই কামখিনি হেৰি কৰি দিম। কিন্তু আজি আমাৰ MLA এই মানে ফ্লাড দুটা গ'ল, দুটাৰ পিছত আজি দেখিলোঁ, আজি কিহৰ কাৰণে আহিছে নাজানো, কিন্তু মানে তেখেতৰ ভাতৃ যিজন বদৰুদ্দিন আজমল, এই ধুবুৰীত হাৰিছিল, যিজন 10 লাখ ভোটত হাৰিছিল, সেইজন ইয়াতে আহি প্ৰথমতে কৈছিল ইয়াত ৰাস্তাত গাঁত নে গাঁতত ৰাস্তা। গতিকে এতিয়া আমি সেইটো প্ৰশ্ন সুধিব বিচাৰিছোঁ আমাৰ MLAক, বৰ্তমানৰ যি বিধায়ক চিৰাজউদ্দিন আজমলক, তেখেতক সুধিছোঁ ৰাস্তাত গাঁত দেখিছে নে গাঁতত ৰাস্তা দেখিছে। গতিকে আমাৰ যদি পাৰে, সম্ভৱ হয়, আমাৰ ৰাইজৰ প্ৰতিনিধি হিচাপত অতি সোনকালে ডবকাৰ পৰা জবলংলৈ আমাক অহা যোৱাৰ কাৰণে এটা সুব্যৱস্থা কৰি দিয়াৰ কাৰণে আবেদন থাকে।